মহানগৰীপুৰৰ গুৰজীৰ আৰক্ষীৰ বন্দুক গড়চুকত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে এটা চিলনী চোৰ আৰক্ষীৰ পিস্তল কাঢ়ি পলাবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী চালনা কৰিছে গুলীবিদ্ধ হ'বলগীয়া হৈছে চিলনী চোৰটো পুনৰ এবাৰ উল্লেখ কৰিছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং জনাইছোঁ মহানগৰীপুৰৰ গুৰজীছে আৰক্ষীৰ বন্দুক গড়চুকত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ'বলগীয়া হৈছে এটা চিলনী চোৰ আৰক্ষীৰ পিস্তল কাঢ়ি পলাবলৈ চেষ্টা চলাওঁতে গুলী চালনা কৰিছে গড়চুকৰ গড়ভঙাত সংঘটিত হৈছে এই ঘটনাটো পুঞ্জুকে সংযুক্ত হৈছে জ্যেষ্ঠ সাংবাদিক বিমল ভূকন মহন্ত এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে বিমল সবিশেষ তথ্যখিনি আৰম্ভণিতে জানি ল'ব বিচাৰিছোঁ চিলনী চোৰটোৱে আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল আৰু তেতিয়াই আৰক্ষীয়ে গুলী চালনা কৰিবলগীয়া হৈছে গুলীবিদ্ধ হ'বলগীয়া হৈছে সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিম বিমল হয় পাৰ্থ বিগত কেইদিনত ইতিমধ্যে ডক্টৰ পাৰ্থ সাৰথী মহন্তই আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা ক্ৰমাৎ অপৰাধীৰ বিৰুদ্ধে তেওঁলোক অধিক আক্ৰমণাত্মক হৈ পৰা দেখা পোৱা গৈছিল যে বিগত কেইদিনত পল্টন বজাৰ থানাৰ অন্তৰ্গত অঞ্চলটোত বহু স্নেচিং ঘটনা সংঘটিত হৈছিল আৰু সেই স্নেচিঙৰ যিটো গ্ৰুপ সেই গ্ৰুপটোক তেওঁলোকে ইতিমধ্যে জালত পেলাবলৈ সক্ষম হৈছিল আৰু সেই জালত পৰা গ্ৰুপটোৰ ভিতৰত আছিল অভিষেক বাজপৰ অপু চৌধুৰী ৰাঘৱ জয়ছোৱাল আয়ুষ থাপা জয়দেৱ মজুমদাৰ এই পাঁচটা দুৰ্ধৰ্ষ চিলনী চোৰ আছিল তেওঁলোকে যিসমূহ সামগ্ৰী তেওঁলোকে তাৰ পৰা চুৰি কৰি লৈ যায় সেই থপিয়াই লৈ যায় সেইসমূহ নি তেওঁলোকে গড়ভঙা ফৰেষ্টৰ ভিতৰত তেওঁলোকে নিজৰ সেই সামগ্ৰীসমূহ লুকুৱাই ৰাখে আৰু তাৰ পৰাই বহিৰ জিলাৰ বিভিন্ন অন্যান্য জিলাৰ পৰা অহা দলক তেওঁলোকে বস্তুখিনি হেণ্ডঅভাৰ কৰে গতিকে এই যিকেইটা চোৰ আছিল তাৰ ভিতৰত যি জয়দেৱ মজুমদাৰ নামৰ যিজন চোৰ আছিল তেওঁৰ বিৰুদ্ধে এতিয়ালৈকে প্ৰায় 30টাতকৈ অধিক গোচৰ ৰুজু হৈ আছে গুৱাহাটীত আৰু এই জয়দেৱ মজুমদাৰে ইতিমধ্যে এই গোটেই প্ৰক্ৰিয়াটোত আচলতে দলটোক নেতৃত্ব দিয়ে আৰু জয়দেৱ মজুমদাৰে সেই যিসমূহ সামগ্ৰী তেওঁ আচলতে গড়ভঙা ফৰেষ্টত লুকুৱাই ৰাখিছিল সেই সামগ্ৰীসমূহ দেখুৱাই দিয়াৰ বাবে তেওঁক লৈ আৰক্ষীয়ে ইতিমধ্যে গড়চুকলৈ বুলি ৰাওনা হৈছিল আৰু জয়দেৱ মজুমদাৰৰ সেই ফৰেষ্টৰ ভিতৰলৈ তেওঁলোকে য'ত লুকুৱাই ৰাখিছিল সেই স্থানলৈ নি থাকোঁতে বাটতে আৰক্ষীৰ বন্দুক কাঢ়ি তেওঁ পলাবলৈ চেষ্টা কৰাৰ এটা খবৰ আহিছে আৰু সেই সময়ত আৰক্ষীয়ে যিহেতু সন্ধিয়া নামি আহিছিল কিছু আন্ধাৰো হৈছিল গতিকে আৰক্ষীয়ে ৰ'বলৈ তেওঁক নিৰ্দেশ দিছিল কিন্তু আৰক্ষীয়ে নৰৈ হাবিৰ মাজলৈ পলাই যাবলৈ চেষ্টা কৰা সময়ছোৱাত ইতিমধ্যে তেওঁক আৰক্ষীয়ে গুলী চালনা কৰা বুলি এটা খবৰ পোহৰলৈ আহিছে এই মুহূৰ্তলৈকে কিন্তু জয়দেৱ মজুমদাৰক গুলী চালনা কৰা সন্দৰ্ভত আৰক্ষীয়ে মুখ খোলা নাই কিন্তু এই যিখিনি আমাৰ সূত্ৰৰ মতে যিখিনি খবৰ আহিছে সেই খবৰ অনুযায়ী যে তেওঁলোকে যিখিনি সামগ্ৰী দেখুৱাবলৈ লৈ গৈছিল সেই সামগ্ৰীখিনি উদ্ধাৰ হ'ল নে নাই নে সামগ্ৰী লুকুৱাই থোৱা স্থান নাপালেগৈ সেই একো তথ্য এই মুহূৰ্তলৈকে আমাৰ হাতলৈ অহা নাই হয়তো আৰক্ষীয়ে যিটো দলে লৈ গৈছিল সেই লৈ যোৱা দলটোক আচলতে তেওঁ সেই বস্তুখিনি দেখুৱাব নিবিচাৰিলে যি কাৰণেও তেওঁ এনেদৰে গাড়ীৰ পৰা পলাবলৈ বা আৰক্ষী আৰ্মছ কাঢ়ি তেওঁ পলাবলৈ চেষ্টা কৰিব পাৰে এই কথাখিনি কিমান দূৰ সত্য কিমান দূৰ বিশ্বাসযোগ্য কিছু সময়ৰ পিছত নিশ্চয় আৰক্ষী আয়ুক্তই জনাব গতিকে এই মুহূৰ্তলৈকে এইখিনি খবৰে আছে যে পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই যিকেইটা চোৰ যিকেইটাৰ নাম আমি ইতিমধ্যে কৈছো অভিষেক বাজপৰ অপু চৌধুৰী ৰাঘৱ জয়ছোৱাল আয়ুষ থাপা আৰু জয়দেৱ মজুমদাৰ এই পাঁচটা চোৰ দুৰ্ধৰ্ষ স্নেচাৰ তেওঁলোকে বিভিন্ন চিলনী চোৰ আৰু তেওঁলোকে বেগ গাড়ীৰ পৰা টকা ভৰ্তি বেগ কাৰোবাৰ হয়তো মোবাইল কাৰোবাৰ অন্যান্য সামগ্ৰী থপিয়াই লৈ যায় গতিকে ইয়াৰে এই জয়দেৱ মজুমদাৰ আজি এনেদৰে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা বুলি জানিব পৰা গৈছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ভূকন মহন্ত সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্য জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ